নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লাগছো ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষকলৈ আহি গ'ল 9টাকৈ ডাঙৰ নিৰ্দেশনা 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীলৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা আজিৰ পৰা প্ৰতিগৰাকী শিক্ষকে মানিব লাগিব 9টাকৈ ডাঙৰ নিৰ্দেশনা পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষকসকল শিক্ষা হেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব উপস্থিতিৰ আপডেট বিদ্যালয়ত একেৰাহে উপস্থিত নাথাকিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব পোষ্ট গ্ৰেজুৱেট শিক্ষকে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কৰাব লাগিব পাঠদান মহানগৰীৰ প্ৰাথমিক বিদ্যালয়সমূহে 2:05 খোলা ৰাখিব লাগিব বিদ্যালয় বিয়লি 3:25 খোলা থাকিব এমই আৰু এমবি স্কুল হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলো 3:25 খোলা ৰাখিব লাগিব বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পূৰ্বেই উপস্থিত হ'ব লাগিব বিদ্যালয়ত 4:30 বিদ্যালয়তে থাকিব লাগিব কৰ্মচাৰীসকল কামৰূপ মেট্ৰ বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই ডাঙৰ খবৰটো হৈছে কংগ্ৰেছৰ বিৰুদ্ধে ওলাই আহিছে শ মুছলমান কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল শ মুছলমান নিশা শ মুছলমানে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৰূপৈহাটত পাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি ধনৰ বিনিময়ত টিকট প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ পৰিৱৰ্তে AIUDFৰ সমৰ্থকক আঞ্চলিক সদস্যৰ টিকট প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে ওলাই আহিল শ মুছলমান এই মুহূৰ্তত পৰৱৰ্তী খুবেই ডাঙৰ খবৰটো হৈছে কোটি কোটি মুছলমানৰ পক্ষত এইবাৰ মমতা বেনাৰ্জী পশ্চিমবংগ বলবৎ হ'বলৈ দিয়া নহয় ওয়াকফ আইন এই মন্তব্য মমতা বেনাৰ্জীৰ কোটি কোটি মুছলমানৰ পক্ষত এইবাৰ মমতা বেনাৰ্জী পশ্চিমবংগত বলবৎ হ'বলৈ দিয়া নহয় ওয়াকফ আইনৰ বিৰুদ্ধে এইবাৰ হুংকাৰ প্ৰদান কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ওয়াকফ আইনৰ বিৰুদ্ধে পশ্চিমবংগত লাখ লাখ মুছলমানে সাব্যস্ত কৰিছিল প্ৰতিবাদ বিজেপি চৰকাৰক হুংকাৰ দি মমতা বেনাৰ্জীৰ মন্তব্য পশ্চিমবংগ বলবৎ নহয় নতুন ওয়াকফ আইন ইতিমধ্যেই নতুন ওয়াকফ আইনত মোহৰ মাৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইয়াৰ পিছতো ৰাজ্যই চলিছে তীব্ৰ প্ৰতিবাদ ওয়াকফ সম্পত্তি মুছলমানৰ সম্পত্তি বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জী কোনো কাৰণতেই মুছলমানৰ সম্পত্তি ল'বলৈ দিয়া নহ'ব বুলি মন্তব্য মমতা বেনাৰ্জীৰ এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই ডাঙৰ খবৰটো হৈছে আপুনি ট্ৰেড লাইচেন্স উলিয়াইছে নেকি যদি ওলোৱা নাই ঘৰত বহিয়ে লাভ কৰিব এতিয়া ট্ৰেড লাইচেন্স শীঘ্ৰেই কৰক আবেদন দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এই খবৰ ইয়াৰে পৰা অতি সহজতেই লাভ কৰিব পাৰিব ট্ৰেড লাইচেন্স ইয়াৰ বাবে যাব নালাগে আপুনি কোনো কাৰ্যালয়লৈ ঘৰতে বহি সেৱা হেতু পৰ্টেলত কৰিব পাৰিব আবেদন অতি সহজতেই অনলাইনত দিব পাৰিব কৰ আদিও ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমে সেৱা হেতু পৰ্টেলত যাব লাগিব আপুনি ইয়াৰ পিছতেই ক্লিক কৰক ৰেজিষ্টাৰ টেপত ক্লিক কৰি দিব লাগিব নিজৰ নাম মোবাইল নম্বৰ ইমেইল আইডি ৰাজ্য আৰু পাছৱৰ্ড ইয়াৰ পিছত লগইন টেপত গৈ ক্লিক কৰক লগইন হোৱাৰ পিছতেই ওলাই আহিব এপ্লাই অনলাইন টেপ ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাছনি কৰিব লাগিব যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰিছে তেন্তে ট্ৰেড লাইচেন্সৰ সেৱা বাছনি কৰক এই বাছনি কৰাৰ পিছতেই এখন প্ৰপত্ৰ ওলাই আহিব প্ৰয়োজনীয় নথিসমূহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছতেই আপুনি দিব লাগিব সেৱা মাচুল সফলতাৰে এই কাম হোৱাৰ পিছতেই
আপুনি লাভ কৰিব একনলেজমেণ্ট স্লিপ। SMS-ৰ জৰিয়তে ধন প্ৰাপ্তিৰ মেছেজ লাভ কৰিব আপুনি। ইয়াৰ পিছতেই আপুনি লাভ কৰিব এখন শুদ্ধ ট্ৰেড লাইচেন্স।